মানস ন্যাশনাল পার্ক মানস ৰাষ্ট্ৰীয় উদ্যান অসম জাতীয় বিদ্যালয়ৰ ক্লাস 6 ইংৰাজী বিষয়টোৰ লেসন নম্বৰ 11 এই লেসনটো হৈছে মানস ন্যাশনাল পার্ক মানস ৰাষ্ট্ৰীয় উদ্যান এই লেসনটো আমি আজিৰ এই ভিডিওটোৰ জৰিয়তে ডিটেইলছত পঢ়ি অসমীয়া ভাঙনিৰ হৈতে প্ৰত্যেকটো লাইন বুজি আমি পঢ়িম ভালকে সো hello my dear students welcome back to your dear teachers প্ৰথমে আমি এই লেসনৰ যি ইম্পৰ্টেন্ট ওয়ার্ড আছে যিখিনি আমাৰ গুৰুত্বপূৰ্ণ শব্দ আছে এই শব্দৰ অৰ্থখিনি প্ৰথমে আমি বুজিম তাৰ পিছত আমি লাইন বাই লাইন ইয়াৰ অৰ্থখিনি অসমীয়াত বিশ্লেষণ কৰিম ঠিক আছে বলা আমি কলম নকৰাকৈ ভিডিওটো ষ্টাৰ্ট কৰো প্ৰথমে সোৱা মানস ৰাষ্ট্ৰীয় উদ্যান এই লেসনত যিখিনি শব্দ আমি মনত ৰাখিব লাগিব মোস্ট ইম্পৰ্টেন্ট ওয়ার্ড মানে এই লেসনৰ মূল বিষয়বস্তুখিনি বুজিবলৈ সেই ওয়ার্ড বিলাকৰ ভিতৰত প্ৰথমটো ওয়ার্ড হৈছে ডিএফও ডিভিজনেল ফৰেষ্ট অফিচাৰ বিভাগীয় বন অধিকাৰী এই প্ৰফেশন এইটো এটা প্ৰফেশন মানে বৃত্তি বুজি পাইছানে সেকেন্ড ওয়ার্ডটো হৈছে এপ্ৰচেছ মানে প্ৰস্তাৱ কৰা বা আহ্বান কৰা কিন মানে উৎসুক বা আগ্ৰহী ফুটিলস পাহাৰৰ তলভাগ বা পাদদেশ ইউনেস্কো এইটো এটা সংগঠন গোটেই বিশ্বৰ ফুল ফৰ্ম হৈছে দা ইউনাইটেড নেশনস এডুকেশনাল সাইন্টিফিক এন্ড কালচাৰেল অৰ্গানাইজেশনস এইটো এটা সংগঠন ৰাষ্ট্ৰীয় উদ্যানবিলাক কন্ট্ৰোল কৰাৰ কাৰণে নিয়ন্ত্ৰণ কৰাৰ কাৰণে হেৰিটেজ ঐতিহ্যপূৰ্ণ বা ঐতিহ্য বায়োস্ফিয়াৰ জৈৱ মণ্ডল ৰিজাৰ্ভ সংৰক্ষিত স্পেচিছ প্ৰজাতি ৰেপটাইলছ সৰীসৃপ এম্ফিবিয়ানছ উভচৰ প্ৰাণী সাৰ্টেইন ৰেয়াৰ মানে কিছুমান দুষ্প্ৰাপ্য ৰেয়াৰ মানে দুষ্প্ৰাপ্য বিৰল এন্ডেঞ্জাৰ্ড বিপন্ন বিলুপ্ত হৈ যোৱা such species মানে এই ধৰণৰ প্ৰজাতিবোৰ আসাম ৰোভ টাৰ্টল অসমীয়া ফুলপৰা কচ্ছপ মানে কাছ অসমৰ এক প্ৰজাতিৰ কাছ আছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই অৰ্থখিনি প্ৰথমে ভালকে পঢ়ি লোৱা এইখিনি শব্দ ভালকে লিখি বুজি লোৱা লেসন পঢ়াৰ আগতে এই ওয়ার্ডখিনি ভালকে অসমীয়াত বুজি লোৱা যাতে লেসনটো পঢ়িবলৈ গৈ আমাক এই শব্দবিলাকে টান শব্দবিলাকে আমাক ডিস্টার্ব নকৰে ঠিক আছে এতিয়া আমি এই পাঠটো আমি লাইন বাই লাইন ইয়াৰ অসমীয়া অৰ্থৰ হৈতে আলোচনা কৰিম তোমালোকে স্কিপ নকৰাকৈ ভিডিওটো শেষলৈকে চোৱা একদম সৰু ভিডিও হ'ব এটো কাৰণ লেসনটো ইমান ডাঙৰ নহয় বুজি পাইছা নাই মাত্ৰ 15-20 মিনিট সময় দিয়া হৈ যাব জনে মোৰ চেনেলত নতুন আহিছা তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি যোৱা তোমালোকে সবেই লাইক কমেন্ট শেয়াৰ কৰি দিবা ঠিক আছে মৰমৰ ছাত্ৰসকল শুনা লেসন নম্বৰ 11 মানস ন্যাশনাল পাৰ্ক মানস ৰাষ্ট্ৰীয় উদ্যান এটো অসমৰ এটা ৰাষ্ট্ৰীয় উদ্যান হয়নে আমাৰ অসমৰ ভিতৰতে আছে ভালদৰে চাই যাবা এটা এটাকে লাইন ভালদৰে বুজিবলৈ যত্ন কৰিবা ঠিক আছে Pori and her family are planning to visit the Manas National Park this year. Pori আৰু তাইৰ পৰিয়ালটো মানস ৰাষ্ট্ৰীয় উদ্যান এইটো বছৰত ভ্ৰমণ কৰিবলৈ তেওঁলোকে পৰিকল্পনা কৰি আছিল বুজি পাইছানে পৰি আৰু তাইৰ পৰিয়ালটোৱে পৰিকল্পনা কৰি আছে টু ভিজিট দ্য মানস নেশ্যনেল পাৰ্ক মানস ৰাষ্ট্ৰীয় উদ্যানখন ভ্ৰমণ কৰিবলৈ দিছ ইয়াৰ এই বছৰ ওকে নেক্সট লাইন টু সোৱা বাট পৰি ওয়ান্টস টু নো about the national park from her father before going there কিন্তু পৰি জানিব বিচাৰিছে মানস নেশ্যনেল পাৰ্কৰ বিষয়ে তাইৰ দেউতাৰ পৰা before going there তাত যোৱাৰ আগতে বুজি পাইছানে কিন্তু পৰিয়ে কি কৰিব বিচাৰিছে wants to know জানিব বিচাৰিছে about the national park ৰাষ্ট্ৰীয় উদ্যানখনৰ বিষয়ে from her father তাইৰ দেউতাৰ পৰা before going there তাত যোৱাৰ আগতে তাৰ পিছত সোৱা Pori's father
Mr. Bipin Kolita is a DFO. Porir Deuta, Mr. Bipin Kolita, hol ejon Divisional Forest Officer. Bibhagio Bon Odhikari. DFO full form to Falke Mouth Rakiba, Karan Porika Dahiteke. Buji Paisane etu line. He knows about the national parks of Assam. Tekhete Ohomor Rastrio Uddan Homohor Bikwe Zane. He knows Teo Zane about the national parks of Assam. Ohomor Rastrio Uddan Homohor Bikwe. So, hey karne, one day she approaches her father. Hey karne, edina khon tair deutakok ki korisil prostab jonaisil ba ahban korise. Rastrio Uddan bilakor bikwe koboloi. Kune Porie kak ahban korise tair deutakok. Mr. Bipin Kolitak. Buji paisane? Tar pisod sua Porie koi ase. Deuta, please tell me about the Manas National Park. Koi ase, Deuta, অনুগ্ৰহ কৰি মানাস ৰাষ্ট্ৰীয় উদ্যানখনৰ বিষয়ে মোক অলপ কওক বুজি পাইছানে প্লিজ অনুগ্ৰহ কৰি টেল মি এবাউট দ্য মানাস নেশ্যনেল পাৰ্ক মানাস ৰাষ্ট্ৰীয় উদ্যানখনৰ বিষয়ে মোক অলপ কওক আই ৱান্ট টু নো সামথিং এবাউট দ্য পাৰ্ক বিফৰ গোয়িং দেয়াৰ মই উদ্যানখনৰ বিষয়ে জানিব বিচাৰো তাত যোৱাৰ আগতে আই ৱান্ট টু নো সামথিং মই কিবা এটা জানিব বিচাৰো এবাউট দ্য পাৰ্ক উদ্যানখনৰ বিষয়ে বিফৰ গোয়িং দেয়াৰ তাত যোৱাৰ আগতে বুজি পাইছা এইটো কৈ আছে পৰিয়ে তাইৰ দেউতাকক প্ৰশ্ন খুদিছে তাৰপিছত মিস্টাৰ কলিতা মানে তাইৰ দেউতাকে উত্তৰ দি আছে সোৱা ওকে মাই ডিয়াৰ ঠিক আছে মোৰ প্ৰিয় এজ ইউ আৰ ভেৰি কিন টু নো যেহেতু তুমি জানিবলৈ বৰ আগ্ৰহী কিন মানে আগ্ৰহী বা উৎসুক ঠিক আছে এজ ইউ আৰ ভেৰি কিন টু নো যেহেতু তুমি জানিবলৈ বৰ উৎসুক বা আগ্ৰহী I will definitely tell you about the national park. মই ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে উদ্যানটোৰ বিষয়ে নিশ্চয় তোমাক কম ঠিক আছে ডেফিনেটলি মানে নিশ্চয়কৈ তোমাক টেল ইউ মানে তোমাক কম ঠিক আছে It is located in the Himalayan foothills কি কৈ আছে যে এই মানস ৰাষ্ট্ৰীয় উদ্যানখন হিমালয়ৰ পাদদেশত অৱস্থিত মানে পাহাৰৰ তল ভাগত foothills মানে পাদদেশত মানে পাহাৰৰ তল ভাগত এইটো অৰ্থ হৈছে এইটো ঠিক আছে It is located in the Himalayas foothills এই মানস ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত হিমালয়ৰ পাদদেশত অৱস্থিত মৰমৰ ছাত্ৰ-ছাত্ৰীসকল বুজি পাই আছা নহয় ফালকে চাই যাবা It is a UNESCO World Heritage Site কি কৈছে এইটো হৈছে ইউনেস্কোৰ এটা বিশ্ব ঐতিহ্যপূৰ্ণ ঠাই ইউনেস্কোৰ মানে এইটো এটা সংগঠন যাৰ ফুল ফৰ্ম হৈছে দ্য ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল সাইন্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যনছ বুজি পাইছানে এইটো এটা ৱৰ্ল্ড গোটেই বিশ্বৰ যিবিলাক ৰাষ্ট্ৰীয় উদ্যান আছে গোটেই ৰাষ্ট্ৰীয় উদ্যানবিলাকক এই সংগঠনটোৰ অৰ্গেনাইজেশ্যনটোৰ কণ্ট্ৰলত থাকে বুজি পাইছানে ইয়াৰ কিছুমান নিয়ম নীতি আছে আইন আছে বুজি পাইছা তো কি কৈ আছে যে মানস ৰাষ্ট্ৰীয় উদ্যানখন কি ইট ইজ এইটো এখন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট মানে ইউনেস্কোৰ এটা বিশ্ব ঐতিহ্যপূৰ্ণ হেৰিটেজ মানে ঐতিহ্যপূৰ্ণ সাইট মানে ঠাই বুজাই আছে ইয়াতে ঠিক আছে এখিনিলৈকে বুজি পাইছা নহয় সবেই যদি বুজি পাইছা তেতিয়াহ'লে সবেই ভিডিঅ'টো লাইক কৰি দিয়া মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তাৰ পিছত চোৱা কি আছে ইট ইজ এ প্ৰজেক্ট টাইগাৰ ৰিজাৰ্ভ এণ্ড এলিফেণ্ট ৰিজাৰ্ভ এণ্ড এ বায়'স্ফিয়াৰ ৰিজাৰ্ভ ইন আছাম অসমৰ ভিতৰত এই ৰাষ্ট্ৰীয় উদ্যানখন হৈছে এখন বাঘৰ কাৰণে হাতী এটাৰ কাৰণে আৰু জৈৱ মণ্ডলৰ কাৰণে সংৰক্ষিত বনাঞ্চল বুজি পাইছানে দ্য নেম অফ দ্য পাৰ্ক অৰিজিনেটছ ফ্ৰম দ্য মানস ৰিভাৰ দ্য নেম অফ দ্য পাৰ্ক উদ্যানখনৰ নামটো অৰিজিনেটছ সৃষ্টি হৈছে ফ্ৰম দ্য মানস ৰিভাৰ মানস নদীখনৰ পৰা এই মানস ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম সৃষ্টি হৈছে which passes through the heart of the national park যিখন নদী মানে মানস নদীখন কি হৈছে ৰাষ্ট্ৰীয় উদ্যানখনৰ একদম মাজেৰে পাৰ হৈ গৈছে passes through the heart of the national park ৰাষ্ট্ৰীয় উদ্যানখনৰ একদম মাজেৰে পাৰ হৈ গৈছে বুজি পাইছা সেই কাৰণে এই ৰাষ্ট্ৰীয় উদ্যানখনক মানস ৰাষ্ট্ৰীয় উদ্যান বুলি কোৱা হয় the park area falls in 5 districts এই উদ্যানখনৰ ঠাইডোখৰ উদ্যানৰ ভিতৰত যিখিনি ঠাই আছে
এই গোটেইখিনি ঠাই দ্য পাৰ্ক এৰিয়া ঠাইখিনি ফলছ মানে বিয়পি পৰিছে ইন 5 ডিষ্ট্ৰিক্টছ 5খন জিলালৈ বিয়পি পৰিছে তাৰ ভিতৰত আছে কোকৰাঝাৰ চিৰাং বাক্সা উদালগুৰি এণ্ড দৰং এই 5খন জিলাত অসমৰ 5খন জিলাৰ ভিতৰত বিয়পি পৰিছে এই মানস ৰাষ্ট্ৰীয় উদ্যানখনৰ এৰিয়া ঠিক আছে The park is divided into 3 ranges মানে উদ্যানখনক 3টা ভাগত বিভাজন কৰা হৈছে divided into 3 ranges 3টা ভাগত ভগোৱা হৈছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনিলৈকে বুজি পাইছা নহয় তাৰ পিছত সোৱা পৰিয়ে আকৌ প্ৰশ্ন কৰি আছে পৰিয়ে কি কৈছে what animals and birds are found there যে কি জীৱ-জন্তু আৰু চৰাই-চিৰিকটি তাত পোৱা যায় দেউতা খুদিছে মিস্টাৰ কলিতাই উত্তৰ দি আছে সোৱা কি উত্তৰ দি আছে The park has recorded 55 species of mammals যে উদ্যানখন 55 বিধ স্তন্যপায়ী প্ৰাণীৰ প্ৰজাতিৰ কাৰণে লিপিবদ্ধ কৰা আছে 380 species of birds 380 প্ৰজাতিৰ চৰাই পোৱা যায় এই মানস ৰাষ্ট্ৰীয় উদ্যানখনত 50 species of reptiles 50 প্ৰজাতিৰ সৰীসৃপ প্ৰাণী পোৱা যায় তাতে and 3 species of amphibians আৰু 3 প্ৰজাতিৰ উভচৰ প্ৰাণী পোৱা যায় এই কথাবিলাক তোমালোকে ভালদৰে জানিব লাগিব এই সংখ্যাবিলাকো জানিব লাগিব কোন প্ৰজাতিৰ প্ৰাণী কিমানটাকৈ পোৱা যায় সেইটো স্পষ্টকৈ ইয়াত লিখি দিছে তোমালোকে প্ৰশ্নৰ উত্তৰ লিখাৰ কাৰণে এই সংখ্যাবিলাক ভালকৈ মনত ৰাখিব লাগিব this include Indian elephants এই প্ৰাণীবিলাকৰ ভিতৰত ভাৰতীয় হাতীবোৰো অন্তৰ্ভুক্ত the great Indian one-horned rhinoceros আৰু যি আমাৰ ভাৰতৰ মহান এশিঙীয়া গড় আছে সেইবিলাকো অন্তৰ্ভুক্ত এছিয়ান ৱাটাৰ বাফেলোজ এছিয়াৰ যিবিলাক পানী মহ আছে পানী মহ মানে জংগলত থকা মহ যিবিলাক আছে এই ৱাটাৰ বাফেলোজ দেখিছানে এইটো ৱাটাৰ বাফেলোজ এই ৱাটাৰ বাফেলোজ বিলাকো অন্তৰ্ভুক্ত আছে বুজি পাইছা এই প্ৰজাতিৰ ভিতৰত তাৰ পিছত চোৱা ইণ্ডিয়ান টাইগাৰ্ছ আমাৰ যি ভাৰতীয় বাঘবিলাক আছে সেই বাঘবিলাকো আমাৰ এই মানস ৰাষ্ট্ৰীয় উদ্যানখনত পোৱা যায় ইণ্ডিয়ান লিঅ'পাৰ্ডছ ভাৰতীয় যিবিলাক চিতাবাঘ আছে ক্লাউডেড লিঅ'পাৰ্ডছ মানে এই ধোৱা বৰণীয়া অলপ মুগা বৰণীয়া যিবিলাক বাঘ আছে চিতাবাঘ আছে এইবিলাকো এই মানস ৰাষ্ট্ৰীয় উদ্যানত তোমালোকে পাবা যদি যোৱা চাবলৈ এছিয়ান গোল্ডেন কেটছ এছিয়ান সোণালী ৰঙৰ যি মেকুৰী আছে এই প্ৰজাতিৰ মেকুৰীটো এইটো দেখিছানে বাঘৰ নিচিনাই দেখা যায় এছিয়ান গোল্ডেন কেট এই সোণালী ৰঙৰ যি মেকুৰী এই মেকুৰীবিলাকো তোমালোকে যথেষ্ট পৰিমাণে পাবা মানস ৰাষ্ট্ৰীয় উদ্যানখনত গোল্ডেন লাংগুৰ্ছ সোণালী ৰঙৰ যি বান্দৰ আছে লাংগুৰ্ছ এইবিলাকো পাবা গিবনছ এইটো এক প্ৰজাতিৰ বান্দৰ স্লথ বেয়াৰ্ছ যি এই ভালুক আছে যে অলস ভালুক বুলি কোৱা হয় খুব অলস ভালুক বুলি কোৱা হয় ইহঁতক তাৰপিছত বাৰ্কিং ডিৰ মানে হৰিণা পহু এইটো এটা প্ৰজাতিৰ হৰিণা পহু হক ডিৰ এইটো এটা হৰিণা পহু যাক গন্দৰ হৰিণ বুলি কোৱা হয় বুজি পাইছানে হক ডিৰটোক গন্দৰ হৰিণ বুলি কোৱা হয় ব্লেক পেন্থাৰ্ছ তোমালোকে দেখিছানে ব্লেক পেন্থাৰ্ছ চেম্বাৰ ডিৰ মানে এইটো এটা হৰিণা আৰু এক প্ৰজাতিৰ হৰিণা তাৰপিছত চিতলছ মানে এইটো হৰিণা পহু আৰু এইটো বুজি পাইছানে চিতল হৰিণ মানে যিটো হৰিণৰ পিঠিত এয়া তলত ছবিত চোৱা যিটো হৰিণৰ কি আছে এইটো চিতলছ হয়নে এইটো চিতলছ তো এইটো হৰিণাৰ গাত কি আছে চিতল মাছৰ নিচিনা চক্ৰ আছে হয়নে সেইটো কাৰণে ইয়াক চিতল হৰিণ বুলি কোৱা হয় ঠিক আছে তাৰ পিছত ইত্যাদি এই প্ৰাণীবিলাক ক'ত পোৱা যায় মানস ৰাষ্ট্ৰীয় উদ্যানখনত ঢেৰ পৰিমাণে পোৱা যায় এইটোৱে উত্তৰ দিছে কোনে মিস্টাৰ কলিতাই পৰিৰ দেউতাকে ঠিক আছে The park is well known for certain rare and endangered species that are not found anywhere else in the world. ৰাষ্ট্ৰীয় উদ্যানখন কিছুমান বিপন্ন হৈ যোৱা কিছুমান দুষ্প্ৰাপ্য আৰু বিপন্ন হৈ যোৱা certain rare and endangered rare মানে দুষ্প্ৰাপ্য যিবিলাক পোৱা নাযায় কতো endangered মানে বিপন্ন হৈ যোৱা বিলুপ্ত হৈ যোৱা তো কি কৈ আছে যে উদ্যানখন কিছুমান দুষ্প্ৰাপ্য আৰু বিপন্ন হৈ যোৱা প্ৰজাতিৰ প্ৰাণী পোৱা যায় প্ৰাণীৰ কাৰণে বিখ্যাত যিবিলাক পৃথিৱীৰ অন্য আৰু কতো পোৱা নাযায়
বুজি পাইছানে that are not found anywhere else in the world যিবিলাক পৃথিৱীৰ অন্য কোনো ঠাইত পোৱা নাযায় এনে কিছুমান প্ৰাণীৰ কাৰণে মানস ৰাষ্ট্ৰীয় উদ্যানখন বিখ্যাত বুজি পাইছা such species are the Assam rough turtle এই প্ৰজাতিৰ প্ৰাণীবোৰৰ ভিতৰত the Assam rough turtle অসমীয়া খোলপৰা turtle মানে কচ্ছপ মানে কাছ তো অসমীয়া খোলপৰা কাছ যেটো এইটো বুজি পাইছানে একদম রুফৰ দৰে সেই কাৰণে রুফড বুলি কৈছে হিস্পিড হেয়াৰ এটো এক প্ৰজাতিৰ শহাপহু খৰগোশ বুলি যাক কও গোল্ডেন লাঙ্গৰ সোণালী বান্দৰ এন্ড পিগমাই হগ এই পিগমাই হগটো এটা এক প্ৰজাতিৰ গাহৰি বুজি পাইছানে তো এই প্ৰাণী বিলাকৰ কাৰণে যিবিলাক এই প্ৰাণী কেইটা বুজি পাইছানে আসাম রুফ টাৰ্টল হিস্পিড হেয়াৰ গোল্ডেন লাঙ্গৰ এন্ড পিগমাই হগ এই কেইটা প্ৰাণী পৃথিৱীৰ আন কতো পাবলৈ নাই বুজি পাইছা সেই কাৰণে মানস ৰাষ্ট্ৰীয় উদ্যানখন ফেমাস মৰম ছাত্ৰ-ছাত্ৰীসকল এখিনিলৈকে তোমালোকে বুজি পাইছা নহয় তাৰ পিছত চোৱা পৰিয়ে আকৌ কি সুধিছে পৰিয়ে কৈ আছে shall we go for an elephant ride দেউতা যে আমি হাতীৰ পুঠিত উঠি ফুৰিবলৈ যাব পাৰিম নে এলিফেন্ট ৰাইড বুলি কৈছে মানে এলিফেন্ট ৰাইড মানে কি হাতীৰ পিঠিত উঠি ঘূৰি ফুৰা হেতু যে shall we go for an elephant ride দেউতা আমি হাতীৰ পিঠিত উঠি ঘূৰিবলৈ যাব পাৰিম নে মিস্টাৰ কলিতাই উত্তৰ দি আছে yes of course হয় অৱশ্যই যাব পাৰিবা we shall spend 2 days there in a lodge যে আমি লজত তাত 2 দিন সময় কটাম in those days সেই দিন দুইটাত I shall take you for an elephant ride যে মই তোমাক হাতীৰ পিঠিত উঠি ভ্ৰমণ কৰিবলৈ লৈ যাম early in the morning ৰাতিপুৱা সোনকালে to visit the national park উদ্যানখন ভ্ৰমণ কৰিবলৈ ঠিক আছে তো এনেকে পৰি দেউতা মিস্টাৰ কলিতাই তো এনেকে পৰি দেউতাকে উত্তৰ দিছিল তাৰ পিছত পৰিয়ে আকৌ কি কৈছে I am really excited to visit the park soon যে মই হসাকয়ে বৰ উৎসাহিত হৈ আছো to visit the park soon উদ্যানখন অতি সোনকালে ভ্ৰমণ কৰিবলৈ এইখিনি হৈছে মানস ৰাষ্ট্ৰীয় উদ্যানৰ এইটো কিন্তু প্ৰকৃত সত্য কথা তো তোমালোকে যিবিলাক ওয়াৰ্ড নোট আছে ইয়াতে এই ওয়াৰ্ড নোটখিনি গুটেই প্ৰশ্নৰ উত্তৰ এইবিলাক সো তোমালোকে এই ওয়াৰ্ড নোটখিনি ভালকে মুখস্থ কৰি লবা প্ৰথমে আছে ডিএফও মানে ডিভিজনাল ফৰেষ্ট অফিচাৰ ইউনেস্কোৰ ফুল ফৰ্মটো দিয়া আছে মুখস্থ কৰি লবা কাৰণ পৰীক্ষাত আহিয়ে থাকে দ্য ইউনাইটেড নেশনস এডুকেশনাল সায়েন্টিফিক এন্ড কালচারাল অর্গানাইজেশনস বুজি পাইছানে ওয়ার্ল্ড হেৰিটেজ সাইট বিশ্ব ঐতিহ্যপূৰ্ণ স্থান বায়োস্ফিয়াৰ ৰিজাৰ্ভ জৈৱমণ্ডলৰ সংৰক্ষিত ঠাই এন ইকোসিস্টেম উইথ প্লান্টস এন্ড এনিমেলস of unusual scientific and natural interest. It is a label given by UNESCO to help protect the sites. মানে এই ঠাইখন সংৰক্ষণ কৰিবলৈ ইউনেস্কোৰ দ্বাৰা কি কৰা হৈছে এইটো এটা লেভেল দিয়া হৈছে মানে আইডেন্টিটি দিয়া হৈছে ঠিক আছে ওয়ার্ড মিনিং বিলাক তোমালোকে ভালকে বুজি লবা ঠিক আছে এইখিনি হৈছে আজিৰ এই পাঠটোৰ আলোচ্য বিষয় আমি লাইন বাই লাইন গুটেইখিনি অৰ্থ বুজিলো যদি তোমালোকে বুজি পাইছা তেতিয়া হলে সবেই লাইক কমেন্ট আৰু তোমালোকৰ ফ্ৰেন্ড সাৰ্কেললৈ ভিডিওটো শেয়াৰ কৰি দিবা যিসকলে নতুন চাই আছা তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ঠিক আছে সো press the bell icon for more educational videos keep learning stay confident thank you bye bye